लोग गरीब है, मैकेनिक का काम कर रहा है, ठीक है। अभी एक वीडियो बना रहा है फ्यूचर के लिए। इधर दिखाओ, इधर, ठीक है। और इधर मेरे को दिखाओ। इस वीडियो से हम फ्यूचर में अमीर बनने वाला है, देखते जाइए, ठीक है। হে গাইস, স্বাগতম নতুন ভিডিঅ'লৈ। এতিয়া আমাৰ আৰামদায়ক ৰকাৰ আৰ্ম কেনেকুৱা এডজাষ্ট কৰে বা কেনেকুৱা লগাই ফিটিং কৰে এইটো চাই আহক। যাতে সৰু সুৰা ফুল চুল থাকিলে শুধৰাব পাৰে। এতিয়া কেম্প চাপটো কেনেকুৱা ফিটিং কৰে অলপ ভালকৈ চাফা কৰি ল'ব লাগিব, আকৌ চেক কৰিব লাগিব ভাল আছে নে বেয়া আছে, তাৰপিছত কেম্প চাপটো ফিটিং কৰিব লাগিব। এতিয়া চাই থাকক কেনেকুৱা ফিটিং কৰি আছে। এতিয়া আৰু এটা ৰকাৰ ফিটিং কৰিব, সেইটো ভালকৈ চাই থাকক কেনেকুৱা ছেটিং থাকে বা কেনেকুৱা নাথাকে, ভালকৈ চাই থাকক। এটা ছেটিং হৈ গ'ল, তাৰ ওপৰত কভাৰটো লগাই দিব। এইটো টাইমিঙৰ চিনটো থাকে এইটো কভাৰত। এতিয়া 4 নম্বৰ বল্টটো লগাব আৰু 8 নম্বৰ নাট এটা লাগিব এই চাইডে। তাৰপিছত বাকীটো চাই থাকক। এখন গাড়ী MT-15 ইঞ্জিনৰ চাউণ্ডৰ কাৰণে আহিছিলে। চাউণ্ডটো আমি কেনেকুৱা ঠিক কৰিব লাগে দেখাই দি আছোঁ ভিতৰে। ইয়াৰ ৰকাৰ আৰ্ম আৰু কেনচাপটো চেঞ্জ কৰা হৈছে আৰু টাইমিং চেইনটো। বাকীখন ভিডিঅ' চালে গম পাব কি কৰিলোঁ। এতিয়া ডলফিনটো ফিটিং কৰিব, তাৰপিছত চেইন গাইডটো আছে, এইটো চেইন গাইডটো চাফা কৰি ভালকৈ লগাব লাগিব। ছেটিং থাকে তাৰো, ভিতৰৰ পৰা লক কৰি দিব লাগে। আৰু চাই থাকক কেনেকুৱা লগাই আছে। এতিয়া হেড গাস্কেটটো লগাব, ছেটিং থাকে তাৰো। এতিয়া উল্টাকৈ লগাই আছে, তাৰপিছত চিধা কৰি দিব, নহ'লে ফুটাটো নিমিলিব। দুটা ফুটা থাকে 5 নম্বৰ বল্টৰ, এইটো মিলিব লাগিব, নহ'লে ইঞ্জিনত ফিটিং নহ'ব ভালকৈ। এতিয়া হেডটো বহাব, ভালকৈ চাফা কৰিব লাগিব যাতে লেতেৰা নাথাকে। এতিয়া সোমাওঁতে অলপ ভালকৈ সোমাব লাগিব যাতে ডলফিনটো আৰু গাস্কেটটো ভালকৈ সোমাই, গাস্কেটটো জেগাত থাকে। এতিয়া বহাই দি আছে, এতিয়া বহাই কিনে অলপ মাৰিব লাগিব যাতে ডলফিনৰ লগত ভালকৈ সোমায়। এতিয়া 12 নম্বৰ বল্ট থাকে 4টা, তাত ভালকৈ লগাব লাগিব। সোমাই কিনে হাতেদি টাইট দিব লাগিব, তাৰপিছত টক ৰেঞ্চ ইউজ কৰা হ'ব। বাকীখিনি চাই থাকক। এইটো টক ৰেঞ্চটো বাকচৰ পৰা ওলাইছে। এটা টক ৰেঞ্চৰ ছেটিং থাকে, এইটো ছেটিংটো মিলাব যাতে নাটত কিমান টক দিব লাগিব এই ছেটিংটো হিচাপে কৰিব। চব ইঞ্জিনৰ কাৰণে বেলেগ বেলেগ। চাই থাকক টক ৰেঞ্চৰ ছেটিংটো ক'ত লৈ যাব লাগে, ঘূৰাই ঘূৰাই। বাকীটো চাই থাকক। এতিয়া টক ৰেঞ্চ দি টাইট দিব লাগিব। টাইট দি আছে আমাৰ আৰাণ্ডাই। এতিয়া যিমানখিনি আৰাণ্ডাই ছেটিং কৰিছিল টক ৰেঞ্চৰ ইমানখিনিয়ে টাইট ল'ব বল্ট। বাকীটো চাই থাকক।
টাইট হ'বৰ কাৰণে এটা টক ৰেঞ্জ দি এটা চাউণ্ড ওলাব যাতে টাইট হৈ যোৱা বুলি গম পাম আমি। এইটো নতুন টাইমিং চেইনটো আমি চেঞ্জ কৰি দিম। চাউণ্ড কৰি আছিল টাইমিং চেইনটো, সেইটো কাৰণে চেঞ্জ কৰিব লাগিব যাতে চলাই ভাল পাব। এইটো টাইমিংটো দেখাই আছে, যোনটো ক্ৰেংকৰ টাইমিংটো থাকে মেগনেট নলোৱাকৈ, সেই ক্ৰেংকৰ যোনটো লগানি জেগাটো থাকে মেগনেটৰ, এইটো গাদ্ধা চিনটো মানে ওপৰৰ ফালে দিব লাগিব পুৰা চিধা চিধি, তেতিয়া পিষ্টনটো ওপৰত থাকিব। সেইটো তাৰপিছত টাইমিংটো, এইটো ক্ৰেংকৰ টাইমিংটো হৈ গ'ল। এই চিনটো ভালকৈ চাই কিনে চিধা চিধি মিলাই দিব, বাছ একো টেনশ্যন কৰিব নালাগে, টাইমিং হৈ যাব। টাইমিং ৰং কৰিলে গাড়ী ষ্টাৰ্ট নহ'ব। এইটো হ'ল ফ্লাই গেছ লিখা আছে তাৰে। এক্সজষ্টটো হ'ল 10 মিনি আৰু ইনটেকটো হ'ল 8 মিনি। সেইটো হিচাপে টেপিডটো এডজাষ্ট কৰিব লাগিব, মিলাব লাগিব, তেতিয়া চাউণ্ডটো ভাল হয়, ইঞ্জিনৰ মাইলেজো ভাল পাব। তেতিয়া এইটো অলপ ভালকৈ মিলালে ভাল চলে গাড়ী, যাতে এইটো ভালকৈ লক্ষ্য কৰিব। ভিডিঅ'টো চাই থাকক, অলপ ফাষ্ট ফৰৱাৰ্ড কৰি দিওঁ নহ'লে। ইনটেকৰ টেপিডটো মিলানি হৈ গ'ল প্ৰায়। এতিয়া এক্সজষ্টৰ মিলাব, এক্সজষ্টটো মিলা হ'লে তো আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো। নেক্সট ভিডিঅ'ত আগৰ কামখিনি দেখাই দিম। পিছে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। অলপ উৎসাহ দিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু নতুন ভিডিঅ' লৈ আহিম, যাতে আমাক অলপ ছাপোৰ্ট কৰে, যাতে চবে ভালকৈ কামখিনি বুজি পাব পাৰে। কিবা বেলেগ প্ৰব্লেম থাকিলে সৰু মুৰা যাতে আমাৰ ভিডিঅ'ৰ দ্বাৰা ছল্ভ কৰিব পাৰে আপোনালোকে। সেইকাৰণে ধন্যবাদ।